এই ষ্টেট উইদিন ষ্টেট দিবলৈ লৈছিলে কিন্তু কেন্দ্ৰীয় চৰকাৰে সেইটো মানি লোৱাৰ পাছতো সেই সময়ৰ কংগ্ৰেছ চৰকাৰ আৰু অসমৰ জাতীয়তাবাদী নেতৃবৰ্গই ইয়াৰ বিৰোধিতা কৰাৰ কাৰণে 1967ত পাবলগীয়া ষ্টেট উইদিন ষ্টেট আপোনালোকে নাপালে সেইটোৰ কাৰণে যুঁজি ইতিমধ্যে মেঘালয় ষ্টেট পাই গ'ল 1967ত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰক মেঘালয়ৰ লগতে খাচীয়া আৰু গাৰো শিলচৰ লগতে একেলগতে ৰাখিছিলে আপোনালোকেও ষ্টেট পাবৰ কাৰণে তেতিয়া গৈ আছিলে কিন্তু ক'বলৈ বেয়া যুগে যুগে দেখা গৈছে যে কাৰ্বিসকলে তেওঁলোকৰ অধিকাৰ পাওঁ অৱস্থাত আকৌ নোপোৱা হৈ যায় কেলে তাৰ কাৰণটো হ'ল আপোনালোকৰ বহু নেতাৰ 2 নম্বৰী ৰাজনীতি মই সেইকাৰণে আপোনালোকক ক'ব খুজিছো আপোনালোকে 244A পোৱাটো মোৰ বাহিৰে চাগে অসমীয়া মানুহে ছাপৰ্টে নিদিব ক'বলৈ কেলে কৈছো বুলি ক'ব কিন্তু মই কওঁ যে আপোনালোকে 244A পাব লাগে আপোনালোকৰ কাৰণে সংবিধানত এইটো লিখি থোৱা আছে আপোনালোকক এই অধিকাৰ দিব লাগে এইটো মই অকল কাৰ্বি মানুহৰ আগত বা কাৰ্বি আংলঙৰ মানুহৰ আগত কোৱা নাই মই এছেম্বলিটো এইটো কৈ দিওঁ গুৱাহাটীটো কৈ দিওঁ শিৱসাগৰটো কৈ দিওঁ যে আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল মানুহ কাৰ্বিসকলৰ লগত ডিমাছাসকল আৰু আজি নাগা মানুহ বহুত আহিছে ইয়াতে নাগা মানুহ আহিছে লোঠাও আহিছে আৰু বেংমাও আহিছে হয়নে নহয় আদিবাসী লোক আহিছে মই সকলোকে কৈছো যে কাৰ্বি আংলঙত 244A দিয়াটো মই সমৰ্থন কৰোঁ স্পষ্টকে সকলোৱে কৈ দিব পাৰে মোক কাইলৈ ক'ব যে ই ভিলেই ই কাৰ্বিবিলাকক সাহিত্য শাসন দিবলৈ যায় এনেকে ক'ব ই হয় মোক গালি দিব কিন্তু মই একদম দৃঢ়তাৰে আপোনালোকৰ সন্মুখত কৈ গৈছো যে 244A মই ছাপোৰ্ট কৰোঁ আৰু সেইকাৰণে আপোনালোকে নো অট'নমাছ ষ্টেট নো ৰেছ বুলি নো অট'নমাছ ষ্টেট নো ৰেছ বুলি যেতিয়া শ্লোগান দিয়ে তেতিয়া ময়ো একেলগতে আপোনালোকৰ হাতৰ মুঠি ওপৰলৈ তুলি একেলগতে কওঁ নো ৰেছ দেই এইটো একদম স্পষ্টকে কৈছো অসমত আৰু কোনো মানুহে ইমান স্পষ্টকে এইটো কথা ক'ব নোৱাৰে মই খাটাংকে আপোনালোকক ক'ব পাৰোঁ মই কিন্তু আপোনালোকক এইটো ছাপোৰ্ট দিওঁ আৰু কোনোবাই মোক ভাল পালে বেয়া পালেও মই ফেডাৰেলিজমত বিশ্বাস কৰোঁ মই বিশ্বাস কৰোঁ ক্ষমতা দিল্লীৰ হাতত নহয় দিছপুৰৰ হাতত নহয় জনতাৰ হাতলৈ আহিব লাগে এইটোত বিশ্বাস কৰোঁ আৰু সেইকাৰণে মই কাৰ্বিসকলৰ 244A ছাপোৰ্ট কৰোঁ এইটো ক্লেৰিফাই সকলোকে কৰি দিছোঁ দেই ডিমাছাসকলৰ ক্ষেত্ৰতো একেই ছাপোৰ্ট কৰোঁ কিন্তু এটা কথা মনত ৰাখিব কোনো ৰাজ্য কোনো জিলা বা কোনো কেন্দ্ৰীয় শাসিত অঞ্চলত অকল এটা জাতি বসবাস নকৰে কাৰ্বি আংলঙতো অকল কাৰ্বি মানুহে বসবাস নকৰে কুকিয়ে বসবাস কৰে নগাই বসবাস কৰে লুথাই বসবাস কৰে ৰেংমাই বসবাস কৰে বড়োৱে বসবাস কৰে আহোমে বসবাস কৰে অসমীয়া ভাষী মানুহে বসবাস কৰে আদিবাসী মানুহে বসবাস কৰে আপোনালোকেও কিন্তু একেটা সময়তে প্ৰত্যেকটো জাতিক সন্মান কৰিবলৈ শিকিব লাগে মই স্পষ্টকে একেটা কথাই কৈ দিছো স্পষ্টকে একদম কৈ দিছো দুটা কথা আপোনালোকে মনত ৰাখিব লাগে যেনেকৈ মই আপোনালোকৰ গণতান্ত্ৰিক সংগ্ৰামক সমৰ্থন দিছো যে আপোনালোকে অধিক ক্ষমতা পাব লাগে আপোনালোকে ষ্টেট উইদিন ষ্টেট পাব লাগে 244A পাব লাগে একেটা সময়তে মই একেটা গণতান্ত্ৰিক কথা কৈছো যে কাৰ্বি আংলঙত পৃথিৱীৰ কোনো ঠাইতে অকল এটা জাতি বসবাস নকৰে আন যিবিলাক জাতি বসবাস কৰে তেওঁলোককো আপোনালোকে সন্মান সহকাৰে তাত বসবাস কৰিবলৈ অধিকাৰ দিব লাগে
হয়নে যদি আপুনি বেলেগক সন্মান নকৰে তেতিয়াহ'লে আপোনাকো বেলেগে সন্মান নকৰে হয়নে গতিকে এইটো মনত ৰাখিব তাৰ বাহিৰে 100% আপোনালোকক ভাল সকলো কথাতে মই সমৰ্থন কৰোঁ 100%। এতিয়া 244A কোনে আনিব পাৰে 244A তুলিৰাম ৰংহাঙে আনিব নোৱাৰে কেলে নোৱাৰে তুলিৰাম ৰংহাঙৰ ৰাজহাৰডাল এই ৰাজহাৰডালক কি বুলি কয় কাৰ্বি ভাষা কি বুলি কয় আমৈ আমৈ এই আমৈটো তুলিৰামৰ এই আমৈটো এনেকুৱা বেটা বুজিছেনে নাই তুলিৰামে হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰে তুলিৰাম ৰংহাঙে নৰেন্দ্ৰ মোদীলৈ ভয় কৰে হয়নে নহয় আৰু তুলিৰাম ৰংহাঙে ট্ৰাইবেল মানুহ হৈও হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ ওচৰত চাৰেণ্ডাৰ কৰে হয়নে নহয় আৰু কোনো চাৰেণ্ডাৰ কৰা মানুহে কেতিয়াও অধিকাৰ কাঢ়ি আনিব নোৱাৰে কথাটো বুজিছে নাই কোনো চাৰেণ্ডাৰ কৰা মানুহে অধিকাৰ কাঢ়ি আনিব নোৱাৰে তুলিৰাম ৰংহাঙে কয়লাৰ পৰা পইচা খাব পাৰিব ৰাস্তাৰ নামত অহা পইচা আধা খাই দিব পাৰিব বুজিছেনে নাই আৰু আপোনালোকক কেতিয়াবা গাহৰি মাংস আৰু মদো খুৱাব পাৰিব কিন্তু তুলিৰাম ৰংহাঙে কেতিয়াও 244A কাৰ্বি আংলঙৰ মানুহৰ কাৰণে আনি দিব নোৱাৰে কথাটো বুজিছেনে নাই সঁচাকৈ বুজিছেনে নাই মই কাৰ্বি ভাষা নাজানো মই জনা হ'লে কাৰ্বি ভাষাত ক'লোহেঁতেন এইটো ক'ব পাৰিব লাগিছিলে কাৰ্বিসকল অসমৰ কলম্বাছ কোনে কৈছিলে বিষ্ণুৰাভাই কৈছিলে বড়ো নেতা অসমৰ আটাইতকৈ ডাঙৰ বিপ্লৱী বিষ্ণুৰাভাই কৈছিলে যে অসমখন প্ৰথমতে আৱিষ্কাৰ কৰিছিলে অসমৰ প্ৰথম মানুহ হ'ল কাৰ্বিসকল বুজিছেনে নাই মোৰ গুৰু বিষ্ণুৰাভাই কৈছিলে মোৰ গুৰু বিষ্ণুৰাভাই কৈছিলে যে অসমৰ প্ৰথম মানুহবিলাক হ'ল কাৰ্বি মানুহ আৰু সেই বিষ্ণুৰাভাই কৈ যোৱা অসমৰ প্ৰথম মানুহ কাৰ্বি মানুহবিলাকক মই আজি এইডোখৰত আপোনালোকে বহি থাকোঁতে এজনকৈ সুধিছিলোঁ মহিলাবিলাকক সুধিছিলোঁ মতা মানুহবিলাকক সুধিছিলোঁ মই সুধিছিলোঁ যে আপুনি কি কৰে চাকৰি কৰে নে অন্য কি মই ইয়াত যিমান মানুহ লগ পালোঁ যিমান মানুহ মই 100 মান মানুহক সুধিলোঁ 100 মান মানুহে ক'লে যে আমি চবেই খেতি কৰোঁ নহ'লে হাজিৰা কৰোঁ হয়নে খেতি কৰোঁ নহ'লে হাজিৰা কৰোঁ হয়নে তাৰপিছত মই সুধিলোঁ যে আপোনালোকৰ ঘৰবিলাক পকা নে কেঁচা এজন মানুহে মাত্ৰ ক'লে যে আমাৰ ঘৰটো পকা বাকী মই 100 জনৰ ভিতৰত এজন মানুহে পকা বুলি ক'লে মোক 99 জনে ক'লে যে আমাৰ চবৰে ঘৰ কেঁচা হয়নে মই সুধিছিলোঁ যে আপোনালোকে কি পানী খায় চৰকাৰৰ টেপৰ পৰা অহা পানী খায় নে ক'ৰ পৰা খায় কৈছে আমাৰ পাহাৰৰ পৰা অহা পানী জুৰিৰ পৰা কৈছিলে যে আমি কুঁৱাৰ পানী খাওঁ আৰু দমকলৰ পানী খাওঁ টিউবৱেল বুলি কৈছিলোঁ টিউবৱেলৰ পৰা খাওঁ এনেকৈ কৈ আছিলোঁ হয়নে তো আপোনালোকে চাওক কাৰ্বি মানুহৰ দাঁতকেইটা চাওক ভিতৰত চব ক'লা ক'লা হৈ গৈছে কাৰণ আজিও কাৰ্বি মানুহে আইৰণ থকা পানী খাই আছে অসমৰ আটাইতকৈ পুৰণি অসমৰ আটাইতকৈ খিলঞ্জীয়া অসমৰ আটাইতকৈ ভূমিপুত্ৰ মানুহবিলাকৰ ঘৰবিলাক যদি কেঁচা আৰু আটাইতকৈ পুৰণি মানুহবিলাকৰ যদি চাকৰি নাই তেতিয়াহ'লে কাৰ চাকৰি আছে অসমত হয়নে
যেতিয়ালৈকে প্ৰত্যেকৰ ঘৰত এখনকৈ চাৰিচকীয়া গাড়ী নহ'ব, যেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দিল্লীত পঢ়ুৱাব নোৱাৰিব, আৰু যেতিয়ালৈকে মাক দেউতাকৰ বেমাৰ হ'লে দিল্লীত চিকিৎসা কৰিব পৰাৰ সামৰ্থ্য এবিলিটি যেতিয়ালৈকে নাহিব, যুঁজি থাকিব লাগিব, সংগ্ৰাম কৰিব লাগিব, আন্দোলন কৰিব লাগিব। মই আপোনালোকক লিখি দিব পাৰোঁ, তুলিৰাম ৰংৰং নহয়, দিছপুৰৰ বা দিল্লীৰ আটাইতকৈ ডাঙৰ দালালটোৱেও যদি ৭৭ বছৰ স্বাধীনতাৰ পাছত যদি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ যদি CM হৈ থাকে, ৭৭ বছৰতো পকা ঘৰ পকা কৰি দিব নোৱাৰে, ৭৭০ বছৰতো পকা কৰি দিব নোৱাৰে, যেতিয়ালৈকে দিল্লী আৰু দিছপুৰৰ ওচৰত সিহঁতে আঁতৰি থাকে। একদম আজি কাঠাৰে একদম স্পষ্টকে কৈছে যে যদি তুলিৰাম ৰংৰঙক ভোট দিয়ে, যদি বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে 2 টুকুৰা গাহৰি মাংস খাবলৈ পাব, 1 গিলাচ চুলাই মাছ খাবলৈ পাব, আৰু ইলেকশ্যনৰ সময়ত 100 টকা বা 200 টকা পাব। কিন্তু কেতিয়াও আপোনালোকে কেতিয়াও ভাল ঘৰ এখন থাকিবলৈ নাপাব। এতিয়া আপোনালোক কাৰ্বি মানুহবিলাক, কাৰ্বি আংলঙত থকা ডিমাচা মানুহবিলাক, কাৰ্বি আংলঙত থকা কুকি মানুহবিলাক, কাৰ্বি আংলঙত থকা লুথা মানুহবিলাক, ৰেংমা মানুহবিলাক আৰু আন জাতিৰ সকলো মানুহবিলাক এতিয়াহে ধনী হ'ব পাৰিব, যেতিয়া আপোনালোকে 244A পাব, নাম্বাৰ 1, আৰু 244A সেই মানুহৰ হাতত থাকিব লাগিব যি মানুহে জনতাৰ কাৰণে কাম কৰে, যি মানুহে দিছপুৰ আৰু দিল্লীৰ কাৰণে ATM হিচাপে ব্যৱহাৰ নহয়। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? এতিয়া কাৰ্বি আংলঙত কয়লা খান্দে, এতিয়া NC হিলছত কয়লা আৰু সুনীল খান্দে, কিন্তু কাৰ্বি মানুহ আৰু ডিমাচা মানুহে তাৰ ভাগ নাপায়। হয়নে নহয়? অকল খালি হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ দালাল কেইটামান, তুলিৰাম ৰংৰঙৰ নিচিনা দালাল কেইটামান টকা পায়, আৰু বাকী কাৰ্বি মানুহে অকল খালি সেই কয়লা ভাটিলৈ আহি থকা গাড়ীবিলাকৰ অকল ধূলিবিলাকে খাবলৈ পায়। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে APSLCয়ে যি অট'নমাছ ষ্টেটৰ আন্দোলন আৰম্ভ কৰিছে, এই অট'নমাছ ষ্টেটৰ আন্দোলনটোক আপোনালোকে শক্তিশালী কৰিব লাগিব। APSLCয়ে ইলেকশ্যনত যিকক পাহাৰক আন্দোলনটো বেছিকে আগবঢ়াই লৈ যাব লাগিব। আৰু মই আপোনালোকক কথা দিছো, আপোনালোকে যেতিয়া গুৱাহাটীলৈ যাব, গোটেই কাৰ্বি আংলঙৰ মানুহে আন্দোলন কৰিবলৈ, দিছপুৰ ঘেৰাও কৰিবলৈ, তেতিয়া আপোনালোকৰ লগত অসমীয়া মানুহৰ প্ৰতিনিধি হিচাপে ময়ো আপোনালোকৰ লগত থাকিম। আপোনালোকক যদি হিমন্তৰ পুলিচে গুলিয়াই, তেতিয়াহ'লে ময়ো বুকু পাতি থিয় হ'ম। সেইকাৰণে মই APSCৰ চেয়াৰমেন, APSCৰ সভাপতি, APSCৰ সভাপতি জনছ ইনটি কাটাৰ ডাঙৰীয়াক ক'ব খুজিছো যে অকল ইলেকশ্যনত লাগি থাকিলে নহ'ব, ইলেকশ্যনত লাগি থাকক, কিন্তু তাৰ লগে লগে ডাঙৰ ডাঙৰ বিশাল ৰাজনৈতিক সমাৱেশ আৰু ৰাজনৈতিক আন্দোলন আমি গঢ়ি তুলিব লাগিব, যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্বি আংলঙে 244A অধীনত ষ্টেট উইদিন ষ্টেট লাভ কৰিব পাৰে। লাগে নে নালাগে? 244A লাগে নে নালাগে? ষ্টেট উইদিন ষ্টেট লাগে নে নালাগে? যদি লাগে, তেতিয়াহ'লে সকলো কাৰ্বি আংলঙত থকা সকলো জাতিৰ মানুহ একলগ হ'ব লাগিব। কিন্তু মই এটা কথা স্পষ্টকে কৈ দিছো, অকল কাৰ্বি মানুহ নহয়, কাৰ্বিৰ লগতে আন কুকিকে ধৰি যিমান কাৰ্বি আংলঙত থকা জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোকে ভাই ভাই ৰূপে দেখিব পাৰিব লাগিব। আপোনালোকে পাৰিবনে নাই? পাৰিবনে নাই? কিন্তু একেটা সময়তে কিন্তু মই এটা কথা কম,
যে ইয়াত থকা অসমৰ ইণ্ডিজিনিয়াছ মানুহবিলাকক আপোনালোকে সকলোৱে মৰম কৰক, আদিবাসী মানুহবিলাকক সকলোৱে মৰম কৰক, কিন্তু বিজেপিৰ স্পন্সৰশ্বিপত বাংলাদেশৰ পৰা আহি, হয়নে নহয়, বেংগলৰ পৰা আহি কাৰ্বি আংলঙত যিবিলাকে মাটি দখল কৰিছে, হিন্দুৱে হওক বা মুছলমানে হওক, কাকো কাৰ্বি আংলঙত কেতিয়াও এনেকৈ মাটি দখল কৰিব নোৱাৰে। হয়নে নহয়? কাৰ্বি আংলঙৰ মাটি কাৰ্বি আংলঙত থকা মানুহৰ কাৰণে, হয়নে নহয়? কিন্তু কাৰ্বি আংলঙৰ মাটি বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা হিন্দু মুছলমান মানুহৰ কাৰণে নহয়। হয়নে নহয়? গতিকে আপোনালোকৰ সেই আপোনালোকৰ মাটি দখল কৰি ইয়াত কি কিবা বাহিনী বনাইছে নহয়। কি বাহিনী? কি বংগ সেনা? হা? আৰে কাৰ্বি আংলঙৰ কাৰ্বি সেনা নেথাকি বংগ সেনা ওলাইছে ইয়াতে। হা? ইয়াত কাৰ্বি সেনা নেথাকি বংগ সেনা ওলাইছে ইয়াতে। তো আপোনালোকে সকলোৱে সাৱধান হওক যে কোনো বংগ সেনা সংঘ সেনা কাৰ্বি আংলঙত থাকিব নোৱাৰিব। কাৰ্বি আংলঙত থাকিব কাৰ্বি সেনা, হয়নে নহয়? কাৰ্বি আংলঙত থাকিব ইণ্ডিজিনিয়াছ সেনা, হয়নে নহয়? ভূমিপুত্ৰৰ সেনা। ইয়াত কাৰ্বি মানুহ আৰু অসমৰ পুৰণি খিলঞ্জীয়া মানুহৰ অধিকাৰ থাকিব। ইয়াত এতিয়াও বিদেশৰ পৰা অহা মানুহৰ অধিকাৰ থাকিব নোৱাৰে, হয়নে নহয়? সত্য গাইজ, মই 26 অক্টোবৰ তাৰিখৰ পৰা ঘৰলৈ যোৱা নাই। অকল চাৰিওফালে অসমৰ চাৰিওফালে ঘূৰি আছো, ঘূৰি মিটিং কৰি আছো। আৰু মিটিং কৰি ৰাইজক এটাই কথা কৈছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাক গাড়ীয়ে চাটিয়ে বান্ধি লৈ, চকীয়ে টুকিয়ে বান্ধি লৈ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? আৰু লগতে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক দলিওৱা হ'ব, তাৰ লগত আৰু এখন সৰু চকী আৰু এটা মানুহক বান্ধি লোৱা হ'ব। কোন বাৰু? কাৰ্বি আংলঙৰ পৰা আৰু এটা মানুহক বান্ধি লোৱা হ'ব। তুলিৰাম ৰঙাগকো একেখন হিমন্ত বিশ্ব শৰ্মাৰ কাষতে থকা চকী এখনত, হয়নে নহয়, বান্ধি লোৱা হ'ব। আৰু অসমৰ চব মানুহবিলাকে কাৰ্বি, ডিমাচা, কুকি চব মানুহবিলাকে এনেকে ধৰি ব্ৰহ্মপুত্ৰলৈ এনেকে মই সকলো ৰাইজকে 26 চনৰ নিৰ্বাচনত একো নেচাবৰ কাৰণে কেৱল আৰু কেৱল APHLC ভোট দিবৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো। আৰু মই নিজে আহি 26 চনৰ ইলেকশ্যনত APHLCৰ কাৰণে কেম্পেইন কৰিম। আপোনালোকৰ ঘৰবিলাকলৈ যাম, আপোনালোকৰ গাঁৱলৈ যাম, আৰু কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰঙাঙক পাহাৰৰ পৰা দলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। হ'বনে? হ'বনে নহ'ব? আৰু 2 নম্বৰ, কাৰ্বি সাহিত্য শাসিত পৰিষদটো কেইটামান দালালৰ হাতত এৰি দিয়াটো ভাল হোৱা নাই, হয়নে নহয়? এইবাৰ কাৰ্বি সাহিত্য শাসিত পৰিষদ, কাৰ্বি আংলং অট'নমাছ কাউন্সিলখন আমি অতি সোনকালে আমাৰ APHLCৰ হাতলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। লাগেনে নালাগে? লাগেনে নালাগে? লাগেনে নালাগে? সকলোৱে আমি এই স্বায়ত্ব শাসিত পৰিষদখন আনিব লাগিব। আৰু আনি লৈ এইখন কাৰ্বি মানুহ আৰু কাৰ্বি আংলঙত থকা মানুহৰ অধিকাৰৰ কাৰণে কামত খটুৱাব লাগিব। কাকো দালালি কৰিবৰ কাৰণে এইখন এৰি দিব নালাগে, হয়নে নহয়? মই এটাই আশা ৰাখিম যে কাৰ্বি আংলঙৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰত বিশুদ্ধ খোৱা পানী হওক, প্ৰত্যেকটো ঘৰ পকা হওক, প্ৰত্যেকটো লেট্ৰিন টাইলছ লগাওক, প্ৰত্যেক ঘৰ মানুহে চাকৰি পাওক। মই ইয়াক সুধিছিলোঁ, হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে বোলে আমি খিলঞ্জীয়া মানুহৰ কাৰণে বহুত কাম কৰিছোঁ। মই ইয়াত গোটেই কাৰ্বি মহিলাবিলাকক সুধিছিলোঁ, আৰু সেইডোখৰতে মই ৰেংমা মহিলাবিলাকক সুধিছিলোঁ, বোলো আপোনালোকক অৰুণোদয় দিলেনে?
মই 100জনীমান মহিলা সোধোতে 2জনীয়েহে ক'লে বোলে মইহে পাইছোঁ 2জনীয়ে পাইছে 98জনীয়ে পোৱা নাই বুজিছানে নাই হয় নহয় তো গতিকে মই সকলোকে কৈছোঁ যে যেতিয়ালৈকে প্ৰত্যেকজন কাৰ্বি আৰু কাৰ্বি আংলঙত থকা খিলঞ্জীয়া মানুহে মাটিৰ অধিকাৰ নাপাব মাটি নাপাব মাটিত সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা নাপাব প্ৰত্যেকটো ঘৰত যেতিয়ালৈকে চাকৰি নহ'ব যে প্ৰত্যেকটো ঘৰ যেতিয়ালৈকে পকা নহ'ব প্ৰত্যেকজন কাৰ্বি মানুহে নিজৰ সংস্কৃতি যেতিয়ালৈকে বিৰতৰূপে জীয়াই ৰাখিবলৈ সুযোগ নাপাব তেতিয়ালৈকে কাৰ্বি ৰাইজে যুঁজ চলাই যাব লাগিব আৰু সেই যুঁজত অসমৰ কোনো নাথাকিলেও মই অখিল গগৈ আপোনালোকৰ লগত কোনো থাকক নাথাকক মই নাজানো কিন্তু মই থাকিমেই কাৰণ মই জানো যে কাৰ্বি অসমৰ প্ৰথম অসমীয়া কাৰ্বি অকল হ'ল অসমৰ প্ৰথম অসমীয়া মই যিমান অসমীয়া মোতকৈ বেছি অসমীয়া কাৰ্বি অসমৰ মোতকৈ বেছিকৈ কাৰ্বিসকলৰ অধিকাৰ আছে এতিয়া কিন্তু কাৰ্বিসকলৰ বেছিভাগৰ ঘৰেই কেঁচা কাৰ্বিসকলৰ ঘৰৰ অৱস্থা বেয়া মই আমাৰ অৰ্কিড পাৰ্ক নামৰ এখন অৰ্কিড পাৰ্ক আছে কাজিৰঙা অৰ্কিড পাৰ্ক তাত আমি বেম্বো ডান্স দেখুৱাওঁ আপোনালোকৰ কি কয় দেখুৱাওঁ হা বুজিছেনে নাই তাত গোটেই কাৰ্বি ল'ৰাই তাতে কমেও 70জনমান কাৰ্বি মানুহে কাম কৰে 70জনমান কাৰ্বি মানুহে কাম কৰে মই এতিয়া প্ৰত্যেকটো ল'ৰাকে চেষ্টা কৰি আছোঁ যে আমাৰ অৰ্কিড পাৰ্কৰ পৰা পইচা দি চবৰ ঘৰকেইটা পকা কৰিবলৈ চেষ্টা কৰি আছোঁ মানে মই ওচৰৰ কাৰ্বি গাঁওখনলৈ এতিয়া যাওঁ নহয় মইতো অসমত বহুত দুখীয়া মানুহ দেখিছোঁ কিন্তু মানুহৰ নিচিনা ইমান দুখীয়া মানুহ মই দেখাই কাৰ্বি মানুহৰ ঘৰ কাৰ্বি মানুহৰ পাকঘৰত একোৱেই নাই Nanti lah, pukai lah, boleh tolak belum mak? 1 মাহৰ কাৰণে দাইল আনিব 1 মাহৰ কাৰণে দাইল আনিব 2 মাহৰ কাৰণে নিমখ থাকে 5 মাহৰ কাৰণে চাহপাত থাকে আপোনালোকৰ পাকঘৰটো